ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এইটো নাম যদি নিউমাৰলজিকেলি আমি চাওঁ তেন্তে এইটো আহে নম্বৰ 1ত। আমি তেওঁক সকলোৱে মামা বুলি মাতোঁ, মামা বুলি মাতিলে তেওঁৰ নামটো আহে নম্বৰ 9ত। এই 2026 বৰ্ষটো একচুৱেলি নম্বৰ 1ৰ ব্যক্তিসকলৰ কাৰণে খুব বেছি ভাল, আৰু নম্বৰ 1ৰ লগত ৰিলেটেড কিছুমান নাম্বাৰ্ছ আছে যিবিলাকৰ ভাল হ'ব। মই এই ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিম, যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ, নহ'লে যিকোনো ইংৰাজী মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখ, নহ'লে যিকোনো ইংৰাজী মাহৰ 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখ, নহ'লে যিকোনো ইংৰাজী মাহৰ 7 তাৰিখ, 16 তাৰিখ আৰু 25 তাৰিখৰ ব্যক্তিসকলৰ কাৰণে খুব বেছি ভাল হ'ব। যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডেট অফ বাৰ্থটো 1, আৰু তেওঁৰ যিটো বিজেপি টীমটোৰ যোনে মানে সভাপতিৰ ডেট অফ বাৰ্থটো নম্বৰ 1তেই যায়, দিলীপ শইকীয়া ডাঙৰীয়াৰ। গতিকে নম্বৰ 1ৰ এইবাৰ প্ৰভাৱ বহুত বেছি থাকিব। মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে বা এই ধৰণৰ ডাঙৰ পজিশ্যন আপুনি পাব বিচাৰিছে, তেতিয়াহ'লে ৰাজ চক্ৰৱৰ্তী যুগটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে, যিটো এই সময়খিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে আছে। আৰু তেওঁ শনিৰ ঢাইয়া এটা আছিলে, সেই ঢাইয়াটো শেষ হৈছে কৰ্কট ৰাশিৰ। গতিকে তেওঁৰ কাৰণে বৰ্তমান সময়টো খুব বেছি ভাল। গতিকে তেওঁৱেই এই আহি থকা 2026 বৰ্ষত জয়যুক্ত হ'ব। আৰু লগত